এটা নেক্সট আহি পৰে আমাৰ ইফ এলছ ষ্টেটমেণ্ট ইফ এলছ ষ্টেটমেণ্টনো কি কৈছে আমি চাওঁ ইফ এলছ ষ্টেটমেণ্ট ইজ ইউজ টু এক্সিকিউট এ ষ্টেটমেণ্ট ব্লক অৰ এ ছিংগল ষ্টেটমেণ্ট ডিপেণ্ডিং অন দ্য ভেলু অফ এ কণ্ডিশ্যন ইট হেজ দ্য ফলোয়িং ফৰ্মছ মানে এইটো হ'ল এতিয়া মই ফৰ্মছটো চাই লওঁ এইটো ইয়াৰ চিনটেক্স বুলি কয় এইটো মানে ইয়াৰ জেনেৰেল ফৰ্মটো হয় ইয়াৰ ইফ কণ্ডিশ্যন তাৰপিছত ইয়াতে এটা ষ্টেটমেণ্ট থাকিব আৰু ষ্টেটমেণ্টটো সঁচা হ'লে ট্ৰু ব্লক আৰু এইটো এলছ তাৰপিছত এইফালে এটা ষ্টেটমেণ্ট থাকিব আৰু এইটো ফল্ছ ব্লক where condition is a logical expression which will have the value true or false এটা মানে কথাটো কি হৈছে if statementটো if else statementটো তেতিয়াহে এক্সিকিউট হ'ব এটা if else statementটো সেই statementটো বা এটা statement তেতিয়াহে এক্সিকিউট হ'ব যদিহে তাৰ কণ্ডিশ্যনটো ছেটিছফাই হয় এতিয়া সাপোজ এক্সাম্পল দি মই যদি কওঁ if এইখিনি কণ্ডিশ্যন থাকিব কণ্ডিশ্যন মানে এতিয়া সাপোজ এনেকৈ যদি লিখা থাকে এই কণ্ডিশ্যনটো ধৰক এটা আছে এজটো যদি মোৰ গ্ৰেটাৰ দেন 18 হয় এইটো এটা কণ্ডিশ্যন আৰু এইখিনিতে এটা কণ্ডিশ্যন আছে যে এলছৰ ষ্টেটমেণ্ট এটা কণ্ডিশ্যন আছে যদি মোৰ এজটো যদি গ্ৰেটাৰ দেন 18 হয় তেতিয়াহ'লে আই কেন ভোট আৰু যদি এজটো যদি মোৰ স্মলাৰ দেন 18 হয় তেতিয়া হ'ব আই কেনট ভোট হ'ব চ' সেইটো কথাই যে হয় যে যদি প্ৰথম ষ্টেটমেণ্টটো যদি মোৰ যদি ছেটিছফাই হয় যে এজটো 18তকৈ ডাঙৰ হয় তেতিয়াহ'লে এজটো মোৰ 18তকৈ ডাঙৰ হয় তেতিয়াহ'লে সেইটো মই ভোট কৰিব পাৰিম আৰু যদি মোৰ এজটো যদি 18তকৈ সৰু হয় তেতিয়াহ'লে মই ভোট কৰিব নোৱাৰোঁ চ' সেইটোৱে হয় এটা কণ্ডিশ্যন দুটা কণ্ডিশ্যন থাকিব এটা যদি হেৰি হয় সেইটো কণ্ডিশ্যন ৰান হ'ব আৰু সেইটো কণ্ডিশ্যন ছেটিছফাই নহ'লে ইটো কণ্ডিশ্যন ছেটিছফাই হ'লে ইটো কণ্ডিশ্যন ৰান হ'ব সেইটোকে কৈছে যে ইফ এলছ ষ্টেটমেণ্টে সেইটোৱে কয় যেতিয়া ডিপেণ্ডিং অন দ্য ভেলু অফ দ্য কণ্ডিশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ষ্টেটমেণ্টকেইটা ৰান হ'ব